Hello students, আজিৰ ভিডিঅ'টোত আমি ক্লাছ 10 জেনেৰেল মেথছৰ দ্বিঘাত সমীকৰণৰ অনুশীলনী 4.3 এক নম্বৰ প্ৰশ্নটোৰ পৰা আলোচনা কৰিম। এক নম্বৰটো আছে আমাৰ বৰ্গ সম্পূৰণ পদ্ধতিৰে তলৰ দ্বিঘাত সমীকৰণবোৰৰ মূল উলিওৱা। একটো আছে আমাৰ 2x² - 7x + 3 = 0। এটো আছে আমাৰ 2x² - 7x + 3 = 0। এটো চাবা 2x² - 7x + 3 = 0। ইয়াত আমাৰ x² হক আছে 2। এটো 2 ৰে যেতিয়া আমি গোটেইকেইটা হৰণ কৰো তেতিয়া এটো হ'ব আমাৰ x² - 7/2x + 3/2 = 0। এতিয়া ইয়াত মাইনাস আছে আমি a² - 2ab + b² = a - b²। এটোৰ প্ৰতি আমি লক্ষ্য কৰিম। এতিয়া এটো x² আছে এটো x² বুলি ললো 2ab এটো চাবা এটো 2a মানে আমি x ললো আৰু b টো এতিয়া আমি মিলাম। ইয়াত ওপৰত 7 আছে 7 তলত 2 আছে ইয়াতে আমাৰ 4 হ'ব। তেতিয়াহে 2 ৰে 4 কটা যায় 2 থাকিব। twice ab এটা b টো আমি পালো এটো 7/4 প্লাস b² তাৰ মানে আমাৰ 7/4² হ'ব। এটা এটো আমি বেছিকৈ লিখিলো ইয়াত নাই এটো আকৌ মাইনাস কৰিম -7/4² plus 3/2 = 0। এতিয়া এটো চাবা ইয়াৰ পৰা এখিনিলৈকে আমাৰ হল x - 7/4² এতিয়া -7/4² টো আমি সমান চিনৰ ইফালে লৈ যাম 7/4² plus 3/2 টো আমাৰ হ'ব -3/2। এটো হ'ব আমাৰ x - 7/4² 7² মানে 49 4² মানে 16 -3/2 16 আৰু 2 লসাগু 16 16 ৰে 16 একবাৰ যায় 1 * 49 মানে 49 হ'ব 2 ৰে 16 8 বাৰ 8 × 3 = 24 হ'ব। এতিয়া 49 ৰ পৰা 24 বিয়োগ কৰিলে আমাৰ এটো 25 হ'ব। 9 পৰা 4 বিয়োগ কৰিলে 5 4 পৰা 2 বিয়োগ কৰিলে 2 25/16। এখিনি হ'ব আমাৰ x - 7/4²। এতিয়া আমি x - 7/4 লিখিলে এতিয়া আমাৰ x - 7/4 = ±√25/16 স্কয়াৰটো ইফালে আহিলে ±√over চিন আহিব =+-25 ৰ বৰ্গমূল 5 16 ৰ কাৰণে আহিব 25 ৰ বৰ্গমূল আমাৰ 5 হ'ব আৰু 16 ৰ কাৰণে 4 হ'ব। x - 7/4 x = আমাৰ -7/4 টো ইয়াত আহিব +7/4 হ'ব ±5/4। এটাকে আমাৰ x = 7/4 এবাৰ প্লাস এবাৰ মাইনাস +5/4 and x = 7/4 - 5/4 4 4 আমাৰ একে আছে 4 টো লসাগু ললো 8 আছে 12 হ'ব আৰু এটো হ'ব আমাৰ 4 টো একে আছে 7 - 5 মানে 2। এতিয়া 12 ক 4 হৰণ কৰিলে হ'ব আমাৰ 3 আৰু এটো 2 × 2 2 × 2 = 4 1/2। এটাকে আমাৰ নিৰ্ণয় মূল দুটা 3 আৰু 1/2। এক নম্বৰটো হ'ল এতিয়া 2 নম্বৰটো চাবা 2 নম্বৰটো আছে আমাৰ 2x² + x - 4 = 0। এটো চাবা আমাৰ 2x² + x - 4 = 0। x² হক আছে 2 2 ৰে যেতিয়া আমি গোটেইকেইটা হৰণ কৰো তেতিয়া হ'ব আমাৰ x² plus 1/2 × x minus 4/2 মানে 2 = 0। এতিয়া ইয়াত আমাৰ প্লাস আছে গতিকে আমি a² plus twice ab plus b² = a plus b²। এটোৰ প্ৰতি আমি লক্ষ্য ৰাখিম। এটো হ'ল x² 2 * a মানে আছে আমাৰ x b টো এতিয়া আমি মিলাম ওপৰত 1 আছে 1 দিলো তলত 2 আছে ইয়াত 2 আছে যেহেতু আমি 4 দিব লাগিব তেতিয়াহে 2 ৰে 4 কটা যায় 2 থাকিব এটো মিলি যাব b মানে আমি 1/4 পালো প্লাস b² মানে +1/4² এটো আমি এতিয়া এক্সট্ৰা কৈ লিখিলো এটো আমাৰ ইয়াত নাই গতিকে এটো বেলেন্স কৰাৰ কাৰণে আমি আকৌ -1/4² কৰিব লাগিব -2 = 0। এতিয়া এটো হ'ল আমাৰ x² + 2 * x * 1/4
plus 1/4 whole square equal to minus 1/4 whole square to সমান চিহ্নৰ এইটো সাইড গলে আমাৰ 1/4 whole square minus 2 to হিফালে গলে plus 2 এইখিনি আমাৰ হল x plus 1/4 whole square আৰু এইটো 1 ৰ বৰ্গ কৰিলে 1 4 square মানে 16 plus 2 এইটো আমি এলসিএম ললে তলত 16 হ'ব ওপৰত 1 plus 16 into 2 মানে 32 এতিয়া 1 plus 32 মানে হ'ব আমাৰ 33/16 ইয়াতে আছে আমাৰ x plus 1/4 whole square এতিয়া এইখিনি আমাৰ x plus 1/4 whole square to এইফালে নিলে আমাৰ plus minus root over 33/16 হ'ব x equal to plus 1/4 to এইফালে আহিব minus 1/4 plus minus 33 বৰ্গমূল ললে আমাৰ 33 লিখিম আৰু 16 ৰ কাৰণে আমি 4 লিখিম therefore আমাৰ x equal to minus 1/4 এবাৰ plus এবাৰ minus plus 33/4 and x equal to minus 1/4 minus root 33/4 এতিয়া 4 টো একে আছে 4 ললো ইয়াত minus 1 plus root 33 হ'ব আৰু ইয়াত আমাৰ minus 1 minus root 33 এতিয়া 33 বৰ্গমূল ললে এতিয়া এটো আমাৰ এনেকা থাকিব এটাকে আমাৰ নিৰ্ণয় মূল দুটা হ'ব minus 1 plus 33/4 minus 1 minus root 33/4 দুইটো হল এটা তিনিটো চাবা তিনিটো আছে আমাৰ 4x square plus 4 root 3x plus 3 equal to 0 এটো চাবা আমাৰ 4x square plus 4 root 3x plus 3 equal to 0 x square হক আছে 4 4 ৰে গোটে কিটা আমি হৰণ কৰিলে এটো হ'ব আমাৰ x square 4 ৰে হৰণ কৰিছো root 3x plus 3/4 equal to 0 এতিয়া আমি a square plus 2ab plus b square equal to a plus b whole square এটো আমি নিব চেষ্টা কৰিম এটো x টো আমি x square বুলি লিখিলো twice ab এটা সব 2 into a মানে আছে আমাৰ x b টো এতিয়া মিলাব লাগে এতিয়া ইয়াত root 3 আছে root 3 টো হ'ব আৰু এটো আমি 2 to x বেছিকৈ লিখিছো গতিকে তলত 2 আহিব তেতিয়া 2 to কটা যায় root 3x হ'ব মানে b টো আমি পাই গলো root 3/2 plus b square মানে root 3/2 whole square b square হল এটো আকৌ এক্সট্ৰা কৰি লিখিলো গতিকে এটো আকৌ মাইনাস কৰিম minus root 3/2 whole square plus 3/4 equal to 0 এটো হ'ব আমাৰ x square plus 2 into x into root 3/2 plus root 3/2 whole square minus to ইফালে নিলে plus হৈ যাব plus root 3/2 whole square plus 3/4 to হ'ব আমাৰ minus 3/4 এখিনি হ'ব আমাৰ x plus root 3/2 ইয়াৰ পৰা এখিনি লগে x plus root 3/2 whole square হৈ যাব root 3 square মানে আমাৰ 3 2 square মানে আমাৰ 4 minus 3/4 এটা 3/4 minus 3/4 মানে হ'ব আমাৰ 0 x plus root 3/2 whole square এতিয়া চাবা x plus root 3/2 equal to এতিয়া a square into ইফালে নিলে plus minus root over হৈ যাব plus minus root over 0 তাৰমানে 0 ৰ বৰ্গমূল যেহেতু 0 হ'ব গতিকে আৰু plus minus চিন নালাগে অকল আমি 0 দিলো 0 ৰ আগত plus minus চিন নবহায় x equal to plus root 3/2 to ইফালে গলে minus root 3/2 এতিয়া গতিকে x ৰ মান minus root 3/2 minus root 3/2 হ'ব অৰ্থাৎ মূল দুটা ইয়াত সমান হ'ব এটাকে নিৰ্ণয় মূল দুটা minus root 3/2 minus root 3/2 তিনিটো হল একে নিচিনাকৈ আমি 4 5 6 এইগিটা আমি কৰিব পাৰো এইগিটা তোমালোকে কৰিবা আমি নেক্সট ক্লাছত 3 নম্বৰটোৰ পৰা আলোচনা কৰিম